নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। এই ভিডিঅ'টো বনোৱাৰ বিশেষ একো কাৰণ নাছিল, বাট তথাপিও বহুতৰ ৰিকুৱেষ্ট আছিল যে ইয়াৰ ওপৰত এটা ভিডিঅ' বনাবৰ বাবে। সেইবাবেই আমি এই ভিডিঅ'টো লৈ আহিছোঁ। প্ৰথমতে সকলোৱে চাগে গম পাইছে যে আজি আমাৰ যিটো অসম লোকসেৱা আয়োগৰ নাইবা আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ যিটো আমাৰ CCৰ এক্সাম প্ৰিলিমিনাৰী যিটো এক্সাম হৈ গ'ল, তাৰ আমাৰ ৰিজাল্ট আজি পাব্লিছ কৰি দিয়া হৈছে। যিসকলে এই পৰীক্ষাটোত উত্তীৰ্ণ হ'ল নাইবা কোৱালিফাই কৰিছে তেখেতসকলক মোৰ ফালৰ পৰা এটা কংগ্ৰেচুলেশ্যন থাকিল। আৰু লগতে যিসকলে উত্তীৰ্ণ হ'ব পৰা নাই নাইবা তেখেতৰ অলপৰ বাবে এই কাট অফ লিষ্টত নাম নাহিল নাইবা আপোনালোকৰ প্ৰিলিম লিষ্টত নাম নাহিল, তেতিয়াহ'লে তেখেতসকলকো মই জনাব বিচাৰোঁ নাইবা ক'ব বিচাৰোঁ যে যিখিনি সময় আপোনালোকে এই এক্সামটোৰ বাবে দিলে নাইবা যিমান কষ্ট কৰি আপোনালোকে এই এক্সামটো দিলে নাইবা দিছিল, সেই এক্সামৰ ফলাফল আজি আপোনালোকৰ প্ৰিলিমছৰ যিটো নেকি আপোনালোকৰ কাট অফ লিষ্ট হয় তাত নাহিব পাৰে, বাট যিখিনি আপোনালোকে কষ্ট কৰিছে সেইখিনি এদিন নহয় এদিন আপোনালোকৰ আহিবই নাইবা আপোনালোকে ইয়াত উত্তীৰ্ণ হ'বই। আপোনালোকে একো চিন্তা নকৰিব ইয়াৰ বাবে। যিমান পাৰে আপোনালোকে এতিয়াৰ পৰা নেক্সট যিটো আপোনালোকৰ এক্সাম 2026ত আহিব নাইবা আহিব সম্ভাৱনা আছে, তাৰ বাবে আপোনালোকে এতিয়াৰ পৰা ইমানেই প্ৰিপেয়াৰ হওক নাইবা মেইনছৰ যিবোৰ ইম্পৰ্টেণ্ট টপিক সেইবোৰ আপোনালোকে এতিয়াতে কমপ্লিট কৰি লওক, যাতে নেক্সট বাৰ আপোনালোকে যাতে ৰখি থাকিব নালাগে আৰু আপোনালোকে প্ৰিলিমছ পাছ কৰি মেইনছটো আপোনালোকে ক্ৰেক কৰিব পাৰে। এয়াই মই তেখেতসকলক ক'ব বিচাৰিম। শেষত বহুত ডাঙৰ এটা কুৱেশ্যন আছিল যে মোৰ কেনেকুৱা হ'ল নাইবা মোৰ কি হ'ল ৰিজাল্ট। বেচিকেলি ক'বলৈ গ'লে ঠিকেই হৈছে মোৰ এক্সামৰ ৰিজাল্ট। আৰু এইটো ইমান ডাঙৰ ইম্পৰ্টেণ্ট কথা নহয় যে কোনোবাই কোৱালিফাইড হৈছে নাইবা কোৱালিফাই কৰিছে, এইটো ইমান ইম্পৰ্টেণ্ট কথা নহয়, কাৰণ যিসকলে কষ্ট কৰিছে তেখেতসকলে উত্তীৰ্ণ হৈছে নাইবা যিসকলে কষ্ট কৰিও উত্তীৰ্ণ হ'ব পৰা নাই তেখেতসকলৰ কষ্ট কেতিয়াও বিফলে নাযায়। আৰু এই এক্সামত যিটো নেকি আপোনালোকে দেখা পালে, ইয়াত আপোনালোকৰ যিটো এক্সপিৰিয়েঞ্চ সেই এক্সপিৰিয়েঞ্চ বহু ক্ষেত্ৰতেই আপোনালোকে ইয়াত মেটাৰ কৰে। আপোনালোকে এতিয়াৰ পৰা নেক্সট এক্সামটোৰ বাবে লাগি থাকক আৰু আপোনালোকে ইয়াত দেখাও পালে যে আমাৰ যিসকলে উত্তীৰ্ণ হৈছে প্ৰিলিমছত তেখেতসকলৰ বাবে এটা ইম্পৰ্টেণ্ট খবৰ যে আপোনালোকৰ যিটো নেকি আপোনালোকৰ মেইনছৰ এক্সাম সেইটো আপোনালোকৰ অক্টোবৰত কণ্ডাক্ট কৰা হ'ব। আপোনালোকে এতিয়াৰ পৰা আপোনালোকৰ হাতত 2.5 মান্থ নাইবা আপোনালোকে 3 মান্থৰ এটা সময় থাকিব। আপোনালোকে এতিয়াৰ পৰা এই বিষয়ত আপোনালোকে আৰম্ভ কৰি দিয়ক। এইখিনিয়ে আছিল আজিৰ এটা সাধাৰণ ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিল নাইবা ভিডিঅ'টোৰ পৰা আপোনালোকে কিবা হ'লেও জানিব পাৰিলে তেতিয়াহ'লে এটা লাইক আৰু এটা ছাবস্ক্ৰাইব কৰি দিব। আৰু কোনে কোনে এক্সামত পাছ কৰিলা নাইবা কিমান নম্বৰ পাইছিলা তলত কমেণ্ট বক্সত জনাবা। ধন্যবাদ।